গুণোৎসৱৰ মূল্যায়ন কৰিব পাৰোঁ তেতিয়া ফলাফল দিয়াটো আৰু বেছি আমি খৰতকীয়া কৰিব পাৰিম এইবাৰ গুণোৎসৱত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ৰেকৰ্ড কাৰ্ড ৰিপৰ্ট কাৰ্ড লাভ কৰিব প্ৰত্যেকখন বিদ্যালয়ে ডিজিটেল ৰিপৰ্ট কাৰ্ড লাভ কৰিব প্ৰত্যেকটো ব্লকে ৰিপৰ্ট কাৰ্ড লাভ কৰিব যিটো পোৰ্টেলৰ পৰা তেওঁলোকে ডাউনলোড কৰিব লাগিব ইয়াৰ কাৰণেও আমি কাৰ্যসূচী দিম কাৰণ ৰিপৰ্ট কাৰ্ডখন কেৱল ল'লেই নহ'ব ইয়াৰ এনালাইচিছ ব্যাখ্যা এই ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত ভৱিষ্যতৰ কাৰ্যপন্থা একশ্যন প্লেনো আমি প্ৰস্তুত কৰিব লাগিব তাতো মই সকলোৰে সহায় সহযোগিতা কামনা কৰি পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শন দিক নিৰ্দেশনাৰে এই অভিযান আগবঢ়াইছে তাৰ কাৰণে তেখেতলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ মহাশয় এতিয়া গুণোৎসৱ 2025ৰ ফলাফলৰ সাৰাংশ সন্নিৱিষ্ট পুস্তিকাখনি মুকলি কৰা হ'ব এই কাৰ্য সম্পন্ন কৰিবলৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ ধন্যবাদ মহাশয় এতিয়া গুণোৎসৱ 2025ৰ বিস্তৃত ফলাফলৰ তথ্যচিত্ৰ এখনি মুকলি কৰা হ'ব মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ শৃংখলিত ব্যৱস্থাৰে শিক্ষাৰ সংস্কাৰ আৰু উত্তৰ পুৰুষৰ অগ্ৰগতি জ্ঞানৰ আলোকেৰে জাতিৰ প্ৰগতি কল্যাণকামী কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেখা এই সপোন আৰু সংকল্পক বাস্তৱ কৰাৰ লক্ষ্যৰে শিক্ষা বিভাগে অব্যাহত ৰাখিছে শিক্ষাৰ মান উন্নয়নৰ আন্তৰিক প্ৰয়াস 2017 চনৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈ আহিছে জ্ঞান অন্বেষণৰ উৎসৱ গুণোৎসৱ যোৱা 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ ৰাজ্যত 3টা পৰ্যায়ত সুশৃংখলিতভাৱে সম্পন্ন হ'ল গুণোৎসৱ 2025 প্ৰাদেশিকৃত চাহ বাগিচাৰ দ্বাৰা পৰিচালিত চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু আৱাসিক বিদ্যালয়সমূহক সামৰি সফলতাৰে সম্পন্ন হ'ল 2025ৰ মূল্যায়ন শিক্ষা বিভাগৰ এই অভিলাষী জ্ঞান অন্বেষণ যাত্ৰাৰ অংশীদাৰ হ'ল ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়ক প্ৰশাসনিক বিষয়া তথা শীৰ্ষৰ আমোলা বিষয়া বহি মূল্যায়ক অৰ্থাৎ এক্সটাৰ্নেল এভালুয়েটৰ হিচাপে মুঠ 17,585 গৰাকী ভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিলে 2025ৰ গুণোৎসৱত ৰাজ্যৰ মুঠ 44,077খন বিদ্যালয়ৰ মূল্যায়ন কৰা হৈছিল মূল্যায়ন প্ৰক্ৰিয়াত অৱতীৰ্ণ হ'ল মুঠ 38,98,945 গৰাকী শিক্ষাৰ্থীয়ে শিক্ষাৰ্থী শিক্ষা অনুষ্ঠান শিক্ষণ প্ৰক্ৰিয়া এই দিশসমূহৰ পুংখানুপুংখ বিশ্লেষণেৰে প্ৰস্তুত কৰা হৈছে গুণোৎসৱ 2025ৰ ফলাফল সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে 2025ৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰিলে ৰাজ্যৰ 13,300খন বিদ্যালয়ে মুঠ 13,952খন বিদ্যালয়ে A গ্ৰেড 4,243খন বিদ্যালয়ে B গ্ৰেড 891খন বিদ্যালয়ে C গ্ৰেড আৰু মাত্ৰ 218খন বিদ্যালয়ে D গ্ৰেড লাভ কৰিলে আনহাতে মুঠ 14,64,808 গৰাকী শিক্ষাৰ্থীয়ে A+ গ্ৰেড লাভ কৰাৰ বিপৰীতে 12,06,443 গৰাকী শিক্ষাৰ্থীয়ে A গ্ৰেড 7,06,775 গৰাকী শিক্ষাৰ্থীয়ে B গ্ৰেড 2,74,888 গৰাকীয়ে C গ্ৰেড আৰু 2,46,032 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে D গ্ৰেড জিলা ভিত্তিত সমগ্ৰ ৰাজ্যৰ ভিতৰতে উৎকৃষ্ট প্ৰদৰ্শনেৰে প্ৰথম স্থান লাভ কৰিছে শিৱসাগৰ জিলাই দ্বিতীয় স্থান লাভ কৰিছে গোলাঘাট আৰু তৃতীয় স্থান দখল কৰিলে ডিব্ৰুগড় জিলাই বিশেষভাৱে উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাই 2022-23 24 আৰু 2025 চনত ধাৰাবাহিকভাৱে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে 2024 চনত A, B, C আৰু D গ্ৰেড লাভ কৰা মুঠ 5,026খন বিদ্যালয়ে গুণগত মানৰ উন্নতি সাধন কৰি A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে দুৰ্বল প্ৰদৰ্শনেৰে
2024ত ডি গ্ৰেড লাভ কৰা মুঠ 220খন বিদ্যালয়ে 2025ত নিজৰ মান উন্নীত কৰি A+, A, D আৰু C গ্ৰেডলৈ নিজকে উন্নীত কৰিছে। স্বচ্ছতাৰে গুণোৎসৱ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত 2025ত শীৰ্ষস্থান দখল কৰিছে গোলাঘাট জিলাই। দ্বিতীয় স্থানত আছে কামৰূপ মহানগৰ জিলা আৰু তৃতীয় স্থানত আছে যোৰহাট জিলা। এইবাৰৰ গুণোৎসৱৰ অন্যতম সংযোজন আছিল উচ্চ মানসম্পন্ন ঐক্য সাজ অৰ্থাৎ ইউনিফৰ্মৰ পৰ্যবেক্ষণ। ইউনিফৰ্ম প্ৰসংগত মুঠ 43,884খন বিদ্যালয়ৰ মূল্যায়ন কৰা হৈছিল। মুঠ 92.81% বিদ্যালয়ত উচ্চমানৰ ঐক্য সাজ পৰিধান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।